নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই, তিনিচুকীয়াৰ পৰা গৌৰৱ গগৈৰ হুংকাৰ। মিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। যদি জিলা প্ৰশাসনে নিজৰ কৰ্তব্য ফলপ্ৰসূভাৱে পালন কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'ব লাগে আৰু পদত্যাগ কৰিব লাগে বুলি দাবী তোলে কংগ্ৰেছ সাংসদগৰাকীয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে দলৰ ৰাজ্যিক শীৰ্ষ পদ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে তিনিচুকীয়া ভ্ৰমণ কৰি কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মটৰ চাইকেল ৰেলীৰে চহৰখনলৈ আদৰণি জনোৱা হয় গৌৰৱ গগৈক। প্ৰথমে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি জ্বলাই আশীৰ্বাদ বিচাৰে গৌৰৱ গগৈয়ে। ইয়াৰ পিছত তেওঁ মা কালী মন্দিৰ আৰু স্থানীয় গুৰুদ্বাৰলৈ গৈ আগন্তুক দিনবোৰৰ বাবে প্ৰাৰ্থনা কৰে। তাৰ পিছত নাট্য মন্দিৰত এখন সভাত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি গৌৰৱ গগৈয়ে মৰাণ, মটক আৰু ৰাজ্যৰ আন 6টা খিলঞ্জীয়া জনগোষ্ঠীক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তথাকথিত মিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে চৰকাৰে শেহতীয়াকৈ চলোৱা অভিযান সন্দৰ্ভতো মন্তব্য কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে মন্তব্য কৰি কয় যে যদি জিলা প্ৰশাসনে নিজৰ কৰ্তব্য ফলপ্ৰসূভাৱে পালন কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'ব লাগে আৰু পদত্যাগ কৰিব লাগে। বাংলাদেশৰ নামত ৰাজ্যত চলিছে ৰাজনীতি। আজিলৈকে প্ৰকৃততে কিমান ধৰা পৰিছে বাংলাদেশী তাৰ কোনো তথ্য দিব পৰা নাই বিজেপি চৰকাৰে। তাৰ কোনো তথ্য নাই বিজেপি চৰকাৰৰ হাতত। বাংলাদেশক লক্ষ্য কৰি লোৱাৰ অজুহাতত সাধাৰণ ভাৰতীয় নাগৰিকক কোনো ধৰণৰ হাৰাশাস্তি কংগ্ৰেছে কেতিয়াও সহ্য নকৰে। এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। উল্লেখ্য যে শেহতীয়াকৈ উজনি অসমত বিভিন্ন দল সংগঠনে একাংশ সন্দেহযুক্ত নাগৰিকক উজনি এৰি যাবলৈ সকীয়াই দিছিল। সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এতিয়া এই হুংকাৰক মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ সমৰ্থন জনাইছিল। কিন্তু কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে এইসকল লোকক সন্দেহযুক্ত নাগৰিক বুলি মানি ল'বলৈ অস্বীকাৰ কৰা দেখা গৈছে। বিজেপিৰ নেতা সদস্যই কংগ্ৰেছ দলে ভোট বেংক সুৰক্ষা কৰাৰ স্বাৰ্থই মিয়াক সুৰক্ষা দিয়া বুলি অভিযোগ তোলে। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলাইছিল ৰাজ্যৰ প্ৰশাসনে। উচ্ছেদৰ অধিকাংশই আছিল সংখ্যালঘু মুছলমান। মিয়া জনসংখ্যাৰ বিষয়টোক লৈ ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিৰ লগতে বিভিন্ন ক্ষেত্ৰত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে।